লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলে। শিৱসাগৰ চহৰৰ সদা ব্যস্ত দৌলমুখ চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাইজৰ দলৰ যথেষ্ট সংখ্যক কৰ্মকৰ্তা তথা বিষয়ববীয়াই অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীত মোদী চৰকাৰ বিৰোধী শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অৰবিন্দ কেজৰিৱালক মুক্তি নিদিয়া পৰ্যন্ত এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে। যোৱাকালি যিটো দিল্লীত যিটো ঘটনা সংঘটিত হৈছে, আপৰ মুখ্য নেতা, তাৰ উপৰি বিৰোধী দলৰ নেতা, তাৰ দিল্লীৰ মুখ্যমন্ত্ৰী, এনেকুৱা এজন দায়িত্বশীল মানুহক কালি এই চৰকাৰখনে কি অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা হৈছে আমি ভাৰতবৰ্ষৰ সকলো ৰাইজে আমি প্ৰত্যক্ষ কৰিছোঁ আৰু তেখেতৰ গ্ৰেপ্তাৰ আমি তীব্ৰ নিন্দা জনাইছোঁ ৰাইজৰ দৰে আৰু ধিক্কাৰ জনাইছোঁ। আৰু আজি ঐতিহাসিক দৌলমুখ চাৰিআলিৰ পৰা আমি এটা প্ৰতিবাদ গঢ়ি তুলিব খুজিছোঁ আৰু অনতিপলমে এইজন সংগ্ৰামী নেতাক অৰবিন্দ কেজৰিৱালক, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আমি মুক্তিৰ দাবী জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমি আচলতে চৰকাৰখনক প্ৰত্যাহ্বান জনাব খুজিছোঁ, ইয়াৰ লগে লগে আমি চৰকাৰখনক ধিক্কাৰ জনাব খুজিছোঁ আৰু সৰ্বস্ত ৰাইজৰ প্ৰতি এটা অনুৰোধ জনাব খুজিছোঁ যে অনাগত লোকসভা যি ইলেকশ্যন আহিছে সকলো সৰ্বস্ত ৰাইজ ওলাই আহক আৰু এইখন চৰকাৰক এই অগণতান্ত্ৰিক ফেচিষ্ট চৰকাৰখনৰ বিৰুদ্ধে ভোট প্ৰদান কৰক। আৰু এটা কথা আমি পুনৰবাৰ এখন চৰকাৰ সকীয়াই দিব খুজিছোঁ, তেখেতসকলে যাতে এই যি ফেচিষ্ট কাৰ্যত নিজৰ যি চৰকাৰী এজেঞ্চি, এই এজেঞ্চিবোৰ নিজৰ ব্যক্তিগত কামত ক্ষমতাত তিষ্ঠি থকাৰ কাৰণে যাতে তেখেতে ব্যৱহাৰ নকৰে আৰু তাক আমি সকীয়াই দিছোঁ। আৰু কেজৰিৱালৰ দৰে দিল্লীৰ মুখ্যমন্ত্ৰীৰ দৰে সন্মানীয় পদত থকা এজন ব্যক্তিক এনেধৰণৰ অন্যায় কৰা কাৰ্যক আমি তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ। অনাগত সময়ত আৰু ভৱিষ্যতৰ সময়ত আমি যে ইয়াত তীব্ৰ আন্দোলন আমি বিৰোধী ঐক্য আমি গঢ়ি তুলিম, ই নিশ্চিত। আৰু পুনৰবাৰ এই আমি ৰাইজৰ দলে এই ধিক্কাৰ জনাইছোঁ আৰু অনাগত সময়ত ইয়াতকৈ আমি জংগী আন্দোলন গঢ়ি তুলিম, ই নিশ্চিত। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।